হে দোস্ত, ওয়েলকাম ব্যাক টু মাই ফার্স্ট চ্যানেল আতিকুল ব্লগস। তো আমার মুসলিম ভাইদের জন্য আসসালামু আলাইকুম, হিন্দু ভাইদের জন্য নমস্কার। কিয় জনাইছোঁ আজি, তো মোৰ কথাটো শুনক। মানে আমাৰ গাঁৱত এটা মানে কিবা কি বুলি কয় ধৰ্মসভা হৈ আছে। ধৰ্মসভা তাত মানে ধৰ্মসভা হৈ আছে মানে আমাৰ গাঁৱত আমাৰ গাঁৱত নহয় মানে আমাৰ পঞ্চায়তত হৈ আছে। আমার পঞ্চায়তের নাম হল মানে মেদরতারি পঞ্চায়তত মানে ধর্মসভা হয়ে আছে আমার। তো আজি ব্লক আমি সেই ধর্মসভা চাই আহোঁ আমি ব্লক। আৰু এটা কথা, 1 মিনিট, মানে এই ধৰ্মসভাটো মানে প্ৰত্যেক গাঁৱতে দিবা লাগে, প্ৰত্যেক ডিষ্ট্ৰিক্টে মানে গাঁৱতে পঞ্চায়তত দিবা লাগে। মানে কিয় নহয়, মানে এই ঠাণ্ডাৰ দিন আহিলে মানে ঠাণ্ডাত মানে এই ধৰ্মসভা এটা দিব লাগে। কিয়ৰ কাৰণে মানে মানুহ চানুহ এনে মছজিদত কম গৈ থাকে, সেইকাৰণে মানে দি থাকে। তাত কিবা মৌলানা আহি পেলাই কিবা বয়ান চয়ান দিয়ে, মানে ভাল কথা কয়, কিবা দোৱা শিকায়, কিবা নামাজৰ কাৰণে কিবা শিকায়, মানুহৰ লগত কেনেকৈ চলবা লাগে, মানে আৰু মা দেউতাৰ লগত কেনেকৈ চলবা লাগে, মা দেউতাৰ লগত মানে অলপ জোৰকৈ কথা ক'ব নালাগে, উশাহকৈ ক'ব নালাগে, এনেকৈ মানে এই ডাঙৰ ডাঙৰ মৌলানাবিলাক বুজাই থাকে। আৰু কিয় নহয়, পুৱাতে যিটো আমি ফজৰৰ নামাজ বুলি কওঁ ফাৰ্ষ্ট, সেই নামাজটো মানে পঢ়াৰ সময় চবেই পায়। মানে মা দেউতা, তিৰি ছোৱালী, ল'ৰা মানে ছোৱালী, এইবিলাক মানুহে চবেই পায়। কিন্তু 100ত এইটো নাজানো কিমানে পঢ়ে কিমানে নপঢ়ে, আমি নাজানো। কিন্তু গোটাই মানুহবিলাক পঢ়াবৰ কাৰণে এইকাৰণে মানে এই সভাবিলাক দি থাকে। তো বলক আমি সভা চাই আহোঁ আজি। তো বলক আমাৰ লগত আপোনালোকেও আহক, সভা চাই আহোঁ। তো বলক আমি সেই ধৰ্মসভাটো পাই গ'লোঁ, আমি আপোনালোকক দেখাই আছোঁ ভালদৰে। তো বলক হোম বিৰাট ডাঙৰ ধৰ্মসভা পাতিছে আমাৰ মেদৰতাৰি পঞ্চায়তত। তো বলক আমি গৈ যাব মানে পালোঁ আৰু অলপমান আছে, আমি বজাৰ পালোঁ ফিল্ডত, স্কুল ফিল্ডত মানে পাতিছে। চ' এইখন হ'ল আমাৰ ধৰ্মসভাৰ পেণ্ডেল আৰু এইখন হ'ল ষ্টেজ। আমি এইফালেদি গৈ আছোঁ ভিতৰত, মানে গেটৰ ভিতৰেদি গৈ আছোঁ, আপোনালোকক ভালদৰে দেখাম। আমি গেটখন পাই গ'লোঁ এইফালে, মানে এইটো হ'ল গেট। আৰু ইয়াত মানে এই খেৰ বুলি কয়, মানে ধানৰ নাৰাবিলাক আছে না, সেইটো দি পেলাই মানে পাৰি দিছে তলত, একদম গোটাই পেণ্ডেলটো ভৰ্তি হৈ যাব। আৰু এইফালে যে বেৰা চাই আছে আপোনালোকে, এইটো এই বেৰাৰ এইফালে আছে মাইকী মানুহ, মানে মাইকী মানুহ কাৰণে কিবা এটা মানে পৰ্দা থাকবা লাগব না, সেইকাৰণে মানে বেলেগ কৈ দিছে। আৰু এইফালে কিবা মানে মৌলানা যে ৱাজ কৰি থাকে, সেই ৱাজ যে কৰিব, মানে এইফালে কেনেকৈ চাব, এইফালে চোৱাৰ বস্তু আছে, আমি একবাৰ দেখাই দিম। আৰু মৌলানা এতিয়াও অহা নাই, আহিব অলপ পিছত। আৰু এইবিলাক মানুহ আমাৰ গাঁৱৰে মৌলানা, চাওক আপোনালোকে। আৰু সেই খেৰ যে পাৰি দিছে মানে মানুহ বহিবৰ কাৰণে, এই বস্তুটো মানে কি, এতিয়া সভাটো আমাৰ মানে ধৰ্মসভাটো লাহে লাহে আৰম্ভ হৈ আছে। সেইকাৰণে মানে ভৰ্তি হোৱা নাই, এতিয়া লাহে লাহে ভৰ্তি হ'ব, পূৰা ভৰ্তি হৈ যাব। আৰু আপোনালোকে যে চালে এইফালে মাইকী মানুহ হোৱাৰ কাৰণে মানে কিবা ষ্টেজ বেলেগকৈ বনাই দিছে। এইটো মানে মৌলানাক কেনেকৈ চাব, যিজনে ৱাজ কৰে তাক কেনেকৈ চাব, মানে এইফালে কিবা এটা পৰ্দা লগাই দিছে বেলেগকৈ, মানে এইফালে চাব পাৰিব, এইফালে চাব পাৰিব। তো আপোনালোকে কমেণ্ট কৰিব, মানে এনেকৈ ধৰ্মসভা দেৱাটো কেনেকৈ হৈছে, মানে দিবা লাগে, চব গাঁৱে দিবা লাগে এনেকৈ ধৰ্মসভা। মানে দিলে কিবা মানুহবিলাকে মানে পৰিৱৰ্তন আহি যায়, ভাল হৈ যায় অলপ। মানে বহুত জেগাত মানে বহুত গাঁৱতে মানে মানুহ কিবা আছে না, নামাজ নপঢ়াকৈ থাকে। তো এনেকৈ ধৰ্মসভা দিয়ক আপোনাৰ ফালেও, আৰু আমাৰ ফালে আহক, চাই যাওক। আৰু আপোনালোকে চাওক, ইয়াত যিমান মানুহ মানে ঘূৰা ফিৰা কৰি আছে বাহিৰত, যেতিয়া মানে মৌলানা চাহেব আহি যাব, মানে মেইন মৌলানা যিজন আহি যাব ৱাজ কৰি থাকে, মানে বিলাচীপাৰা, বৰপেটা আৰু ক'ৰ দেশৰ পৰা মানে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানে মৌলানা আহিব ডাঙৰ, তেতিয়া মানে এই মানুহবিলাক চব ভিতৰত বহি যাব। আৰু চাওক, যিখন জেগাটো আমি খালী দেখালোঁ, সেই জেগাটো ভৰ্তি হৈ যাব। তো আপোনালোকে চাওক, আজি দেখালোঁ আমি ধৰ্মসভাটো, মানে এইটো চব গাঁৱতে দিবা লাগে, মানুহবিলাক অলপ পৰিৱৰ্তন আহি যায়। তো আপোনালোকে কমেণ্টত জনাওক, মানে কেনেকৈ হ'ল আমাৰ ধৰ্মসভাটো।